লখিমপুৰ জিলাৰ নাৰায়ণপুৰত দৌৰপাঙত নিশা বন্যহস্তীৰ সন্ত্ৰাস। হাতীৰ গছকত প্ৰাণ গ'ল এজনৰ। নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ দৌৰপাঙত নিশা বন্যহস্তীৰ গছকত প্ৰাণ গ'ল এজনৰ। মৃত লোকজনৰ নাম ডিম্বেশ্বৰ ফুকন। বনৰীয়া হাতীটো প্ৰথমে 2 নং গৰুবন্ধা গাঁৱৰ বিপিত ফুকনৰ ঘৰত প্ৰৱেশ কৰি ধানৰ ভঁৰালৰ ঘৰটো ভাঙি লণ্ডভণ্ড কৰে আৰু পৰৱৰ্তী সময়ত সমীপৰ ডিম্বেশ্বৰ ফুকনৰ ঘৰত প্ৰৱেশ কৰি গচকি মাৰিলে দুৰ্ভগীয়া লোকজনক। নিশা স্থানীয় লোকে বন বিভাগক ফোন কৰিছিল যদিও ফোন ৰিচিভ নকৰিলে। এই মুহূৰ্তলৈকে বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। উপায়হীন হৈ জুই জ্বলাই হাতীটো খেদিবলৈ চেষ্টা চলায়। ইয়াত ইমান ডেইলি হাতী আহি অ'ত ঘৰ ভাঙে ত'ত ঘৰ ভাঙে, অ'ত মানে কল খায় ত'ত কল খায়। মানুহৰ বিপদত মানে বাহিৰলৈ ওলাই যাবলৈ ভয়। মানুহ ইঘৰৰ পৰা সিঘৰলৈ কিবা এটা বিপদ হ'লে ওলাই যাবলৈ ভয়। ইমানবিলাক কথা জনাৰ পিছতো প্ৰশাসনক এবাৰ দুবাৰ নহয় কতবাৰ জনোৱা হৈছে। তাৰ ভিতৰতো তেওঁলোকে কোনো আহি আজিলৈকে দিয়াত হেৰি কৰে নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডেইলি কোৱাৰী গাড়ী ধৰিবলৈ ফৰেষ্টৰ মানুহ আহে। কি এইবিলাক কথা ক'লে মানে তেওঁলোকে গুৰুত্ব নিদিয়ে। টকা লাগে তেওঁলোকক, অকল টকা বুটলিবলৈ আহে। কোৱাৰীত দুখীয়া মানুহে কিবা এটা কৰি খাইছে সেইবিলাকৰ হাত মাৰিবলৈ আহে। গতিকে আজিলৈকে কোনো ইয়াত থিয় হৈ পেলাই ৰাইজৰ কোনো এটা সঁহাৰি দিয়া নাই। গতিকে এতিয়া এইটো ইমান এটা ঘটনা হোৱাৰ পিছত কালি ইমান ৰাতি মাতো জানো কোনো আহি ইয়াত থিয় নহ'লে। গতিকে ইয়াৰ আমাৰ এটা মানে ভাল ব্যৱস্থা কৰি দিব লাগিব আমাক চৰকাৰে। কালি কাৰেণ্টটো কিয় কাটি দিলে? কাৰেণ্টটো তেনেকৈ কাটি দিছে। গতিকে এনেকৈ নহ'ব নহয়, হেৰি কৰি চৰকাৰ বোলে এনেকৈ নহয় কথাবিলাক। এইফালে মানে ইয়াত সেইদিনাখন মই দেখিছোঁ, তাৰমানে কালি যিটো ঘটনা হৈছে সিফালৰ পৰা অকণমান টৰ্চ এটা মাৰি দিলে এখেতলোকৰ ঘৰৰ ল'ৰাটোৱে মাৰি দিনে খেদি আহি মানে তালৈকে খেদি গৈছে। তাৰপৰা খেদি গৈ পেলাই আকৌ পুনৰ ঘূৰি আহি পেলাই ভঁৰালটো ভাঙিছে। মই আমাৰ ঘৰৰ পৰা মই চাই আছোঁ, ভঁৰালটো ভাঙিছে। ভঁৰালটো ভঙাৰ পাছত আমাৰ ঘৰ গৈ পাই গ'লগৈ। আমাৰ ঘৰৰ পৰা মই এতিয়া চিঞৰ বাখৰ কৰিলোঁ, তেতিয়া আমাৰ পিছফালে এখন চালি আছে, চালিখনত গৈ মাৰিলে। চালিখন খুন্দা মাৰি পেলাই এইফালে পিছফালে আহি পেলাই ইয়াত আহি পেলাই এই এক্সিডেণ্টটো হেৰি কৰিছে। আমি মানে এতিয়া বহুত নিৰাপত্তাত ভুগিছোঁ। আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়ালৈ নাহে মানে একো সেনেকুৱা। আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টে অকণমান কিবা এটা ব্যৱস্থা ল'লে আমি নিশ্চয় সুখী হ'ম। মানে তেখেতৰ নাম আছিলে ডিম্বেশ্বৰ ফুকন। তেখেত বৰ সৰবৰাহী ব্যক্তি আছিলে। আমাৰ স্থানীয় গোটেই অঞ্চলটোৰ তেখেত একেবাৰে সকলোৰে প্ৰিয়। আমাৰ স্থানীয় ফৰেষ্ট বিভাগকো আমি এই বিষয়ে বহুবাৰ নিবেদন কৰিছোঁ। যিটো সময়ত তেখেতসকলে পদক্ষেপ ল'ব লাগে সেইটো সময়ত তেখেতসকলে এক ভাল পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত আজি পৰ্যন্ত হোৱা নাই। আমাৰ চৰকাৰক আজি আপোনালোকৰ চেনেলৰ জৰিয়তে এটাই নিবেদন কৰিব বিচাৰিছোঁ, এইটো অঞ্চলত এনেধৰণে আৰু কিমানজনে মৃত্যু সাৱটি ল'ব লাগিব যে প্ৰকৃততে তেওঁলোকে স্থায়ীভাৱে আমাৰ কাৰেণ্টৰ বেৰা যদি এইটো অঞ্চলত নিদিয়ে তেতিয়া কিন্তু এই উপদ্ৰৱৰ পৰা আমি কোনোদিনে হাত সাৰিব নোৱাৰোঁ।